কোনো এখন সুসভ্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনতাক অস্ত্ৰ-শস্ত্ৰ হাতত লোৱাৰ কথা ক'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। জাতি ৰক্ষাৰ বাবে অসমীয়াৰ হাতত অস্ত্ৰ ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ এজেপি নেতাগৰাকীৰ। অসমীয়া জাতিয়ে নিজক ৰক্ষা কৰিব জানে বুলি উল্লেখ কৰে জগদীশ ভূঞাই। অসমীয়া জাতিৰ ৰক্ষাৰ বাবে বিজেপি চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুগ্ৰহৰ প্ৰয়োজন নাই বুলিও প্ৰত্যাহ্বান জাতীয় পৰিষদৰ নেতাগৰাকীৰ। ৰাইজক হাতত অস্ত্ৰ তুলি ল'বলৈ দিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰাই চৰকাৰ জাতীয় সুৰক্ষাত ব্যৰ্থ হোৱাটোৱেই প্ৰমাণ কৰা বুলিও মন্তব্য জগদীশ ভূঞাৰ। মুখ্যমন্ত্ৰীগৰাকীক অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ আৰু NRC পুনৰীক্ষণৰ প্ৰত্যাহ্বান জনায় জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে। ভাবিব নোৱাৰি যে এখন সুসভ্য গণতান্ত্ৰিক দেশৰ মুখ্যমন্ত্ৰী এজনে এই ধৰণৰ কথা ক'ব পাৰে। যদি অস্ত্ৰ শস্ত্ৰৰ ওপৰতে এটা জাতিয়ে জীয়াই থাকিবলৈ নিৰ্ভৰ কৰিবলগীয়া হয়, তেন্তে হ'লে চৰকাৰখন কিয় লাগে, হিমন্ত বিশ্ব শৰ্মা কিয় লাগে? 2021 ক'লে যে এখন শেষ শৰাইঘাট, মোগলৰ বিৰুদ্ধে যুঁজিব লাগে, গতিকে বিজেপিক ভোট দিব লাগে। তাৰ মাজতেই আৰু এখন নাটক কৰিলে, সমষ্টি পুনৰ নিৰ্ধাৰণ। নাটকৰ চিত্ৰনাট্য হিমন্ত বিশ্ব শৰ্মা, নাটকৰ পৰিচালনা অশোক সিংঘালৰ। তেওঁলোকে জাতিক সুৰক্ষা কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে মই যিটো কাম কৰিলোঁ এইটো কামে 50 বছৰলৈ অন্তত অসমীয়া জাতিক সুৰক্ষিত কৰিলে। এই সকলোবোৰ নাটকৰ অন্তত এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে বন্দুক বাৰুদ ল'ব লাগিব, তেতিয়া জাতিটো জীয়াই থাকিব। এতিয়া যদি বন্দুক বাৰুদ লৈ জাতিটো জীয়াই থাকিবলগীয়া, হিমন্ত বিশ্ব শৰ্মা কিয় লাগে? এই বক্তব্যৰ পৰা এটা কথা প্ৰমাণিত হ'ল যে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতা তেওঁ ৰাজহুৱাভাৱে স্বীকাৰ কৰি লৈছে। অসমীয়া জাতিক গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে সুৰক্ষা দিব পৰা নাই। অসমীয়া জাতিয়ে বন্দুক বাৰুদ লৈ নিজে জীৱনৰ সুৰক্ষা নিজেই কৰিব লাগিব। এই কথাকে মুখ্যমন্ত্ৰী কোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ শাসনত থকাৰ নৈতিক অধিকাৰ নাই। মুখ্যমন্ত্ৰীয়ে অদক্ষতা, অকৰ্মণ্যতা, অপদাৰ্থ তেখেতৰ স্থিতিৰ বাবে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। এই মানসিকতাই অদূৰ ভৱিষ্যতলৈ অসমৰ বাবে ভয়াৱহ সংকট কঢ়িয়াই আনিব। এটা গভীৰ ষড়যন্ত্ৰৰ উমান পোৱা গৈছে। কোন তেওঁ? হিমন্ত বিশ্ব শৰ্মা কোন? মুখ্যমন্ত্ৰীহে, ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী। তেখেতৰ ক'ত কৰ্তৃত্ব আছে যে অসমীয়া জাতিটোক তেওঁ উদ্ধাৰ কৰি পেলাব পাৰে, নিশেষ কৰিব পেলাব পাৰে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমীয়া জাতি জীয়াই থাকিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অনুগ্ৰহৰ প্ৰয়োজন নাই। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰি অসমীয়া জাতিক সাংবিধানিকভাৱে সুৰক্ষিত কৰিবৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ। NRCখনৰ পুনৰীক্ষণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি, ভোটাৰ তালিকা সংশোধনীৰ কাম নকৰি, বিদেশী চিনাক্তকৰণৰ কাম নকৰি, 10 বছৰ কেৱল মুখৰ কথাৰে চিণ্ডিকেট ৰাজ, কমিশ্যন ৰাজত ব্যস্ত থাকি 10 বছৰ সম্পূৰ্ণ কৰাৰ পাছত এতিয়া ক'ব বিচাৰিছে অসমীয়া জাতিয়ে বন্দুক বাৰুদ ল'লেহে জীয়াই থাকিব পাৰিব।